জুবিনবিহীন এই বহাগী উৎসৱ আমি পাতিম বা পালন কৰিম বুলি আমাৰ মনলৈ আহে, যদিও খুব দুখেৰে আহে। তথাপিও অসমৰ বাপতি সাহোন, অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জাতিৰ সংস্কৃতি, অসমীয়া জাতিৰ এটা কি বুলি ক'ম আৰু আমাক আগুৱাই লৈ যোৱাৰ এটা পথ বুলি ক'ম এই বহাগ বিহু। যেনেকৈ আমাৰ খেতিয়কসকলে বা আমাৰ কৃষিজীৱী মানুহসকলে এই বহাগতে এটা আনন্দ উৎসৱৰ লহৰ কঢ়িয়াই আনে। গছে কুঁহিপাত মেলে, চৰাই কুলিয়ে মাতে, এনেকুৱা আমাৰ কথাবিলাখান আছে। গতিকে তথাপিও আমি এই বছৰটো যি জাক জমকতাৰে পালন কৰিম বুলি আশা কৰিছিলোঁ, সেইটো আমি পৰিত্যাগ কৰিছোঁ। কাৰণ মানুহৰ ঘৰত যেনেকৈ মুৰব্বী এজন বা মানুহ এজন ঢুকায়, এটা বছৰলৈকে সেই মানুহ ঘৰত উৎসৱ পাৰ্বণ নহয়, এইটো অসমীয়াৰ সংস্কৃতিত আছে। গতিকে সেই হিচাপে আমি যিমানখিনি অনুষ্ঠিতকৈ কৰিব পাৰোঁ, সেই অনুষ্ঠিতকৈ আমি এই উৎসৱটো পালন কৰাৰ কাৰণে ফ্ৰেণ্ড এছ'চিয়েশ্যন দ্য জাৰ্ণিয়ে সিদ্ধান্ত লৈছোঁ। আৰু এবছৰ হৈ যোৱাৰ পিছত আমি যিমান ডাঙৰকৈ বা যিমান ভালকৈ পাৰে আমি কৰাৰ প্ৰয়াস আৰু চেষ্টা কৰিম। আৰু জুবিনক আমি প্ৰতিজন ইয়াত উপস্থিত থকা বিষয়ববীয়া তথা কৰ্মকৰ্তা সদস্যসকলে, শিল্পীসকলে, আপোনালোকৰ সাংবাদিকসকলে স্মৰণ কৰিছে। গতিকে তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা স্মৰণ সদায় থাকিব। তাৰ উপৰিও আমাৰ মৰমৰ শিল্পী দীপক শৰ্মা, আমাৰ ৰামচৰণ ভৰাদীপ আমাৰ দৃষ্টিগোচৰে, তেখেত দুগৰাকীও নাইকিয়া হৈছে। আৰু সেনেকৈ অজানিতে হয়তো আৰু বহুত শিল্পী নাইকিয়া হৈছে। সকলোকে আমি স্মৰণ কৰিছোঁ। সকলোৱে শান্তিত থাকক, ভালে থাকক, তেওঁলোকৰ আত্মাই চিৰশান্তি পাওক। আৰু আমাৰ ফ্ৰেণ্ড এছ'চিয়েশ্যন দ্য জাৰ্ণিৰ শিল্পীৰ প্ৰতি যি শ্ৰদ্ধা ভক্তি সদায় থাকিব। সংস্কৃতিৰ প্ৰতি আমি যিখিনি কৰণীয় কাম সদায় কৰি লৈ যাম। যেনেকৈ ভোগালী উৎসৱ আমি পালন কৰিছোঁ, আজি বহাগ বিহু আমি পালন কৰিছোঁ। অসমৰ সমাজ জীৱনৰ লগত জড়িত থকা যিখিনি সাহিত্য, সংস্কৃতি, খেল ধূলা আদিকে কৰি যিখিনি
আমি কৰিব লগা কাম ফেন এছ'চিয়েশ্যন দা জাৰ্ণিয়ে যিখিনি পাৰে কৰি যাব সদায়। এতিয়া চাব সকলোৰে পেচাটো এটা নিজা নিজা বস্তু, গতিকে তেওঁলোকৰ কিছুমান দায়িত্ব আছে, খৰচৰ কথা আছে, গতিকে আমি সেইটো তেওঁলোকক সকাহ বাধা কৰিব নোৱাৰোঁ। তেওঁলোকৰো টকা পইচাৰ প্ৰয়োজন আছে আৰু কোনোবা হয়তো বিহু মঞ্চৰো তেওঁলোকক প্ৰয়োজন আছে, সেইখিনি টকা দিয়াৰ কাৰণে তেওঁলোকে প্ৰস্তুত আছে। যিহেতু বিহুটো সকলোৰে নিজা নিজা বস্তু আৰু শিল্পীসকলৰ পেচাটো নিজা নিজা বস্তু, নিজা নিজা কৰ্মক্ষেত্ৰখনৰ তেওঁলোকৰ কাম, গতিকে ইয়াত আমি বাধা দিব নোৱাৰোঁ। কিন্তু আমি ফেন এছ'চিয়েশ্যন দা জাৰ্ণি যেনেকৈ আমি জুবিন এটা আমাৰ পৰিয়াল বুলি ভাবিছোঁ, সেই পৰিয়ালৰ ক্ষেত্ৰত আমি যিখিনি কৰিব লাগে এটা বছৰলৈকে অন্ততঃ আমি এই জাক জমকতাটো ধাম ধুমীয়াটো আমি পৰিহাৰ কৰি পেলাই চলিম বুলি ফেন এছ'চিয়েশ্যন দা জাৰ্ণিয়ে সিদ্ধান্ত লৈছে।